ক্লাছে হ'লে হ'ল ঠিক আছে তুমি ওলাই আহা মই গৈ আছো ঠিক আছে হ'ব দিয়া বহুত ৰ দেই ব'লা ঐ ৰবাচোন ৰবা কি হ'ল মোবাইলটো দিয়াচোন তুমি থাকা দে মই যাওঁ হ'ব যোৱা আজি মই ইয়াতে থাকিম তুমি মই অহাৰ কাৰণে বেয়া পালা নেকি বেয়া আৰু মই লগৰ কেইজনীৰ কথা কৈছা ন নহয় মানে তাহাঁত তেনেকুৱাই তেনেকেই থাকে তাহাঁতৰ কথা যে তুমি ধৰি আছা নহয় ঠিক আছে ব'লা ৰবাচোন বস্তু এটা আনিছিলো কালে আনিছা কি কালে আনিছা তোমাৰ কাৰণে হ'ব ন আকৌ কালে আনিছা সুধিছে হয় কি এডাল আজি মানে মায়ে এইটো কি হয়নো মা লকেটৰ নিচিনা লাগিছে এইটো তোৰ কাৰণেহে লকেট মোৰ কাৰণে স্মৃতি মানে তই এইবোৰ ইমান জানিব নালাগে দে নহ'ব মোক ক'বই লাগিব চাওঁ দিয়াচোন কি চাওঁ মোৰ ল কিন্তু ভালকে ৰাখিবি এইটো বহুত মৰমৰ হয় আচ্ছা কিন্তু এইটো তোমাক মায়েহে দিছিলে মোক দিলা যে নহয় মানে এইটো বোলে ভাল পোৱা মানুহজনকহে দিয়ে বহুত দেৰিয়ে হ'ল দেখোন যাওঁগে ব'লা তুমি যে এডাল দিয়াৰ পিছতো নিপিন্ধিলা কিয় মানে চৰি হ'ব ব'লা ভালকে যাবা আৰু ঘৰৰ পৰা মেছেজ কৰিবা বাই 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 কলেজৰ পৰা আহি যে মোবাইলটোত লাগিছ ভাতকেইটা খাই লহি গৈছো পটককে স্কুলৰ পৰা আহিনো কালে মেছেজ দি আছিলি নাই লগৰ মই দেখোন কিবা বেলেগহে দেখিলো নহয় লগৰ এটালে মেছেজ দি আছিলো শুন দেহা এদিন মোৰ লগৰ ছোৱালী এজনীৰ লগত কি হৈছিল জান কি হৈছিলে সেইদিনা ফাৰ্ষ্ট ইয়েৰৰ প্ৰথম ক্লাছ আছিল আমাৰো সেইদিনা প্ৰথম দিন আজি ফাৰ্ষ্ট ইয়েৰৰ নতুন ক্লাছ আৰম্ভ হ'ব নহয় তামাম ছোৱালী আহিব চাগে ন ভাল ছোৱালীজনী আহিলেই হ'ল আৰু আমি তিনিওজনী বান্ধৱী খুব আপোন আছিলোঁ তিনিওজনী মানে শিৱাশ্ৰী এইজনী ধুনীয়াৰে দেখিব ৰিংকু তুমি কিয় কথা পাতি আছা মই পঢ়োৱাৰ সময়ত কথা নাপাতিবা আৰু মই এইবাৰ সঁচাই বহুত ছোৱালী আহিছে জালখন পাতিব লাগিব
মানে চাই দিব ভাবিছ নহয় আৰু কেনেকৈ তহঁতক। পাতিব লাগিব তেনেকৈ আৰু তৃষ্ণা আৰু এই তৃষ্ণাৰ দাদা, কাহিনীটোৱে বৰ দুখ লগা। ইজনী চাই হেই দিব ৰ চাইটো সঁচাই ধুনীয়া ৰে হওক দে আৰে কোনোবা এজনী যে ভাল লাগে তোমালোক তিনিটা আকৌ কথা পাতি আছা ন উঠাচোন উঠা ওলাই যোৱা ক্লাছৰ পৰা ওলাই যোৱা চালা তোৰ কাৰণে হ'ল ছাৰে আমাক উলিয়াই দিলে হয় দে বাদ দে না ব'ল ফাৰ্ষ্ট ইয়াৰ কেইজনীক চাই আহোঁগৈ ঐ শুনাচোন ঐ মাত তোমাৰ নামটো তৃষ্ণা তোমাৰ মোৰ নাম দীপ এৰ এডাল নাই বুজিছ আজি তাইক মাতিবই লাগিব মাতি দে থহে আজিলৈকে এজনীও পতাব নোৱাৰিলি এজনী তোৰ হ'ব ঐ আহিছে চাবা আৰু ঐ শুনাচোন কলেজ শেষ হোৱাৰ পাছত ৰ'বাচোন কথা এটা আছিলে ঠিক আছে হ'ব নতুনকৈ আহিছিলিহে লাইন সেই লাগিলি এজনী তাই দেখোন গ'লগে জানো কি হ'ল গ'লগে আৰু বুজিছ তোৰ দ্বাৰা নহ'ব আৰু ৰ মই বহিয়ে লওঁ আজি তোমাক টিউচনৰ পৰা আহোঁতে ৰখিব দিছে অঁ হ'ব দিয়া आज की पार्टी मेरी तरफ से ঐ তই তাইক আজি কৈ দে বুজিছা ভাল পাওঁ বুলি তাকে তাকে মই কি ক'লো কচোন মই গমেই নাপালো নহয় ধেত এডাল গম নাপালি যেনে কিয় পেপাৰ এডাল যা আজি কিন্তু তই তাইক ক'বই লাগিব বুজিছ এই ৰ কেনেকেনো কওঁ এতিয়া আৰে বাবা শুন তই প্ৰেম কৰিছ আৰে বুকুত দম লাগিব বুজিছ সেইকাৰণে কৈ দিবি আজি ঐ তই চিঠিখন আনিছনে নাই ক'ত আছে চাওঁ ৰচোন। চাবলৈ দে ৰচোন পঢ়ি চাওঁ এডাল চবৰে কামতে ভাগ ল'বলৈ আহে পঢ়িব দেচোন দে দে। আৰে তাই আহিব হৈছে এইখন তই তাইক দি দিবি ঐ আহিছে যা যা এই যা নেযাওঁ ৰ যাও ঐ এতিয়া নপঢ়িবা পিছত পঢ়ি চাবা শুনাচোন দুদিনমানৰ পৰা মনটো বৰ উগুল থুগুল হৈ আছে কিয় নাজানো সিদিনা তোমাৰ লগত চিনাকি হোৱাৰ পৰা মোৰ গাত ততেই নোহোৱা হৈছে চকুত যে অলপো টোপনি নাই অনবৰতেচোন তুমিয়ে ভাহি থাকা এই দ্বীপৰ নিৰহ মনটোক তোমাৰ হাঁহিয়ে আকৌ মিঠা কৰি তুলিছে সেইবাবে ভাবিছোঁ কথাবোৰ মনত সাঁচি নাৰাখি তোমাক কৈয়ে দিওঁ আৰু এনেও সময়ৰ কথা সময়তে ক'ব লাগে গতিকে শুনা ধেত ময়ো কিমান পাগল ন লাজ নকৰাকৈ ইমানখিনি কৈ দিলোঁ ক'লোঁ যেতিয়া কৈয়ে দিওঁ আৰু হ'বানে মোৰ সংগীজনী দুদিনৰ বাবে নহয় গোটেই জীৱনৰ বাবে বহুত ভাল পোৱা হৈছোঁ তোমাক আৰু যেন বাঢ়ি বাঢ়ি গৈয়ে থাকিব সদায়
মোৰ জীৱন কাহিনীৰ এক অধ্যায় তুমিও হ'বানে? উত্তৰটো দিবা, অপেক্ষা কৰিম। ইতি তোমাৰ মৰমৰ। ঐ শুনাচোন, কালি চিঠিখন পঢ়ি চাইছিলা? আজি ৰখিবা আকৌ আহঁতৰ দলত, কথা আছিলে। ঐ আজি দেখোন তাই লগ পাওঁতে একো নক'লে, বেয়াই পালে নেকি চিঠিখন দিয়াৰ কাৰণে? তোকতো য়েছ দি দিলেও তাহাঁতৰ এজনী হ'লেও মোক য়েছ দিবই। হেৰৌ আইনা নিজৰ থপ্পৰটো চাবিচোন এবাৰ, নিজে ভয় খাই যাবি দেখিলে। ইয়াতে বহো নেকি? পাৰি। আহিবনে আছিলে? মোৰ পেটেহে কৈছে আৰু। সিহঁতৰ 10 মিনিট দেৰিকেহে ছুটি হয়, আহিব হোৱাই নাই এতিয়া। ঐ তাহাঁত ৰৈ আছে, যা আকৌ। নাযাওঁ নেকি? এজনীক মাতিছিল নে 3জনীক? 3জনী আহিলে দেখোন। আমি আকৌ তোৰ নিচিনা ভোটবিলাক চাবলৈ অহা নাই নহয়। তহঁতে কি আছে পাতি ল, ব'ল আমি অলপ আঁতৰি যাওঁ। তহঁতো ব'ল ব'ল ঐ ব'ল ব'ল আমি দুজনী যাম। ব'ল ব'ল। আহাচোন বহিলো আহি। কালি কথাটো কিবা ভাবি চাইছিলানে? যি বম লাভ মাল খাম আজি। তই খাবি না নাই? তই ইজনী নৱভিনীক নহয় নে? এজনী কালা বেয়াই হৈ গ'ল বে। পুৰা কথা পাতিছে। বাদ দে থ এইবিলাক। না দাদাইকক কলটো কৰি কৈ দিয়াটো ভাল। হ'ব ভাবিম বাৰু দিয়া। ঐ কি হ'ল ক আকৌ। সেই নাই একো নাই। ঐ বিয়া ঠিক হ'লনে নাই? হেই নাই নাই। হ'ব হৈ যাব ব'ল ব'ল। সেইদিনা দুয়োটাই দুয়োটাক ইমান কাষৰ পৰা লগ পাইছিল, কিন্তু এইটো তাত সোমোৱা। মই যে জীৱনত দুটা বস্তুৱে বেয়া পাওঁ, মই নাহাকে কেৰম খেলাৰ ল'ৰা আৰু ইয়াৰ নিচিনা পেটলা ল'ৰা। মাৰ জল্দি কেলা। ভাই লোক ধন্দা পিতেকো আছে, দুটা পেক খেলিলো নহয়। এপেক মোক দে। মাল খাবা তোমালোকে মাল, আৰু দুটা পেক আছে, এইটো তুমি লোৱা, মই পেক দুটা লৈ আহো। এইটো এইখিনিৰ মা। নব আজি তোৰ ভণ্টিক ল'ৰা এটাৰ লগত দেখিছিলো নহয়। ক'ত? আমাৰ পথাৰ যে 100 তলত যে তাত। বাদ দে না। Cheers! Ia dia nia. Dere rara. কি হ'ল দাদা? কি শুনিছো এইবিলাক? কলেজত পঢ়িবলৈ যাওঁ নে ল'ৰা লগ কৰিবলৈ যাওঁ? আৰু তাক কৈ দিবি নবই যদি নেক্সট টাইম লগ পায় তাক ফালি পেলাব। কালি আমি লগ পোৱা কথাটো দাদাই গম পালে, বহুত বকিছে মোক। দাদাইনো কেনেকে গম পালে? নাজানো আৰু ক'ত গম পালে। দাদা ক্লিপ আছেনে? কওকচোন। ঐ সেইটো ভাল লাগিছে ন? এইটো ল'ৰাৰহে, ছোৱালীৰ নহয়তো। তই কাক দে পিছে? দিম আৰু। প্ৰেমৰ সংজ্ঞা মই নুবুজো, তথাপিও ভাল লগা নলগাৰ মাজত মনটোৱে চোন ভাল লগাৰ ফালেহে ঢাপলি মেলিছে। তোমাৰ দুচকুত মই কিয় সন্ধান কৰিছোঁ মোৰ ঠিকনা?
ইতি তোমাৰ মৰমৰ তৃষ্ণা। ঐ শুনাচোন, বোলাচোন অকণ সেইখিনিৰ পৰা আহোঁগে। বাকী কোৱাচোন এতিয়া। ঐ শুনাচোন, কালি আমি লগ কৰাত দাদাই দেখিলে নহয়। কিবা কৈছে নেকি আকৌ ঘৰত তোমাক? গালি দিছে অলপ। ঐ চাওঁ এইজনী নৱভনীয়েক নহয়নে? এই ৰ দে মোক দে। এই আমাৰ আখৰৰ তলত আহ সোনকালে। ৰবা, তোমালৈ মই বস্তু এটা আনিছো। এইখন কি আকৌ? খামৰ চিঠি লিখো কত কথা, তুমি মোৰ জীৱনৰে আহিবা চকা মকা, তুমি মোৰ কাহিনীৰ মাজতে কাহিনী ভৰা, যাতনাৰ জীৱন মোৰ নিজে অকা, বেজাৰৰ চকুলো মুচি লোৱা, উদাসী ফাগুনৰ বসন্ত হোৱা, তুমি মোৰ সাৰদীজনী, মৰমবোৰ চবানা খুলি, তুমি মোৰ সাৰদীজনী, মৰমবোৰ চবানা খুলি। তুমি মোৰ সাৰদীজনী, মৰমবোৰ চবানা খুলি। ঐ সেইটো ভাল লাগিছে ন? দুচকুৰে কিনো কলা হিয়া পমি গল মৰমত, তোমাকে লৈ আঁকিছো সপোন, তুমি আহি দিলা সিঁচি বুকুতে ৰং প্ৰণয়ৰে, অজানিতে হলাহি আপোন, মন তোমাৰে আশে পাশে প্ৰহৰী হৈ ৰল, মনে সজা সপোনবোৰো তোমাৰে নহল, বতাহতে বিয়পিছে সুৰ হেঁপাহ, দুচকুৰে কিনো কলা হিয়া পমি গল মৰমত, তোমাকে লৈ আঁকিছো সপোন। তাইক আৰু আমি লগ নোপোৱাই হ'লোঁ। তাই বেলেগত পঢ়িবলৈ গ'লগৈ চাগে। সেই লকেটটো যোনজনী ছোৱালীৰ হাতত আছিলে তাইৰ লগত কণ্টেক্ট নোহোৱা হ'ল। তাই চাগে এতিয়াও লকেটটো বহুত সাৱধানে ৰাখিছে। প্ৰেম, ভালপোৱা এইবোৰ এনেকুৱাই,
বহুতে ত্যাগ নকৰাকৈও নিজৰ ভালপোৱাজনক আপোন কৰিব পাৰে আৰু বহুতে সেই ভালপোৱাক আপোন কৰিবলৈ ত্যাগ কৰি কৰি হাৰি যায় কিনো কম এই প্ৰেমৰ বিষয়ে প্ৰেমৰ অৰ্থ বুজিবলৈ হয়তো বহুত কঠিন কিছুমানে এই প্ৰেম পায়ো অৱহেলা কৰে আৰু কিছুমানে এই প্ৰেম পাবলৈ নিজকে হেৰুৱাই দিয়ে ভাবকচোন এই প্ৰেম কিমান গভীৰ যেতিয়া ভালপোৱাজনক নিজৰ কৰিব নোৱাৰে তেতিয়া তেওঁক পোৱাৰ আশাত বিলীন হৈ হৈ নিজকে পাহৰি যায় আৰু বহুতে কয় কাৰোবাক হেনো পাই হেৰুৱাৰ বেদনাতকৈ পোৱাৰ আশাতহে বিলীন হ'ব লাগে এয়াই প্ৰেম প্ৰত্যেক মানুহৰ জীৱনৰ এক অতি সুন্দৰ মুহূৰ্ত আমি আজিলৈ আহিছোঁ দিয়ক আকৌ এদিন লগ হ'ম দেই এটা নতুন কাহিনী লৈ চিন্তা নকৰিব এদিন সকলোৰে প্ৰেম সফল হ'ব